কিন্তু অসমৰ মহিলাসকলৰ বাবে ওলাইছে আন এটা ডাঙৰ সুখবৰ কিয়নো কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ জৰিয়তে কিন্তু নতুনকৈ এটা আঁচনি ওলাইছে যাৰ জৰিয়তে মহিলাসকলে কিন্তু সম্পূৰ্ণ ফ্ৰীত চিলাই মেচিন লাভ কৰিব আৰু ইয়াৰ বাবে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম আপোনালোকে বিনামূলীয়া চিলাই মেচিনৰ বাবে এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত মই আপোনালোকৰ বাবে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ আপোনালোকে সেই লিংকত ক্লিক কৰি ফৰ্মখন ডাউনলোডিং কৰি ল'ব ফৰ্মখন ডাউনলোডিং কৰাৰ পিছত আপোনালোকে নিশ্চয় ইয়াতে দেখিবলৈ পাব এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য ফ্ৰী সাপ্লাই ফৰ সুইং মেচিন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে এইখন ফৰ্ম ফিলআপ কৰিব লাগিব ফৰ্মখন ফিলআপ কৰাৰ লগত আপোনালোকে কি নথিপত্ৰ গাঁঠি দিব লাগিব সেই বিষয়ে জানিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক লগতে আপোনালোকে ফৰ্মখন ক'ত জমা দিব সেই বিষয়েও জানিব পাৰিব তো পোনপ্ৰথমতে আপোনালোকে আপোনাৰ নাম ইয়াতে বহাব অৰ্থাৎ যোনজন ব্যক্তি এপ্লাই কৰিব সেইজন ব্যক্তিৰ নাম ইয়াতে এপ্লাই কৰিব তাৰপিছত মেল নে ফিমেল এইটো ইয়াতে সিলেক্ট কৰি দিব আৰু ইয়াতে আপোনালোকৰ এড্ৰেছ দিব আৰু ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো যদি নাথাকে এজ দিব তাৰপিছত আহি গ'ল ইয়াতে আপোনালোকৰ কাষ্টটো জেনেৰেল এছচি এছটি ওবিচি আপোনালোকৰ যোনটো হয় দিব তাৰপিছত আপোনালোকে এটা চাওক কি কৈছে আন্ডাৰ হোৱাট ৰিজন দা সুইং মেচিন ৰিকুৱেষ্ট আপুনি কিয় আপোনাৰ সুইং মেচিন বা আপোনাৰ চিলাই মেচিনটো বিচাৰে আপুনি দুখীয়া হয় নে বা আপোনাৰ উইন্ডো হয় নাকি ডিষ্ট্ৰয় উইন্ডো হয় নাকি তাৰপিছত আপোনালোকে ডিষ্ট্ৰয়ড ৱাইফ হয় নাকি হেণ্ডিক্যাপ নেকি আপোনালোকৰ এইসমূহৰ পৰা ওলাই দিব যদি আপোনালোকে পুৰুষ হয় তেনে ক্ষেত্ৰত আপোনালোকে যা ফ'ৰ দিব পাৰে আৰু যদি আপোনালোকে বিধৱা মহিলা হয় তেনে ক্ষেত্ৰত এইটো দিব আৰু যদি আপোনালোকে বিকলাংগ হয় বা বিশেষভাৱে সক্ষম হয় তেনে ক্ষেত্ৰত আপোনালোকে ফোন নাম্বাৰটো দি দিব তাৰপিছত এনুৱেল ইনকাম আপোনালোকে ইয়াতে দি দিব তাৰপিছত ইয়াতে চাওক আই সুইং মেচিন ৱাজ ৰিচিভ প্ৰপাৰলি আপোনালোকে এইটো ক্লিক কৰি দিব তাৰপিছত ফ্ৰম হোজ সেটিং ৱাজ এইটো আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ ইয়াতে ফটো আপোনালোকৰ দি দিব লাগিব আৰু আপোনালোকৰ কি নথিপত্ৰ ইয়াতে প্ৰয়োজন হ'ব সেই বিষয়ে কিন্তু ইয়াতে উল্লেখ কৰা আছে প্ৰথমতে ইয়াতে আপুনি সিগনেচাৰ কৰি দিব আৰু তাৰপিছত ইয়াতে চাওক আপোনাৰ নথিপত্ৰ কি লাগিব প্ৰথমতে এটা চাওক ইনকাম সাৰ্টিফিকেট ভ্যালু RS 12000 ফৰ তহসিলদাৰ আপোনালোকে মৌজাদাৰৰ পৰা এই সাৰ্টিফিকেটখন ললে হ'ব তাৰপিছত ফৰ অফ এজ আপোনাৰ বয়স 20 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব তাৰপিছত আপুনি যদি হেণ্ডিক্যাপ সাৰ্টিফিকেট আছে তেনেকৈ আপোনালোকে হেণ্ডিক্যাপ সাৰ্টিফিকেটটো দিব লাগিব আৰু যদি নাই তেনে দিলে হ'ব তাৰপিছত আপুনি যদি উইন্ডো হয় তেনেকৈ আপোনাৰ উইন্ডো সাৰ্টিফিকেট যদি আছে দিব নেদিলে হ'ব কমিউনিটি সাৰ্টিফিকেট থাকিলে দিব নেদিলে হ'ব তাৰপিছত এটা চাওক ডিষ্ট্ৰিক্ট ৱাইফ হ'লে আপোনালোকে সাৰ্টিফিকেট দিব পাৰে নেদিলে হ'ব তাৰপিছত প্ৰুফ অফ নোয়িং টেইলৰিং যদি আপুনি কাম জানে হেতু সাৰ্টিফিকেট দিব আৰু যদি নাজানে নেদিলে হ'ব আৰু ইয়াতে চাওক পাসপোৰ্ট সাইজৰ ফটো আপোনালোকৰ দিব লাগিব আপোনাৰ মেইন ডকুমেন্টছ হল যে আপোনালোকে ইনকাম সাৰ্টিফিকেট এটা দিব লাগিব আৰু আপোনাৰ এজ প্ৰুফ যিকোনো এটা দিব লাগিব আপোনাৰ পেন কাৰ্ড হওক আধাৰ কাৰ্ড হওক বা ভোটাৰ আইডি হওক আপোনালোকে যিকোনো এটা দিব লাগিব আৰু যাই আপোনাৰ যেটো নেকি ফটো পাসপোৰ্ট ফটো এই তিনিটা ডকুমেন্টছ কিন্তু আপোনালোকৰ বাবে মেন্ডেটৰী হয় আপোনালোকে এই তিনিটা ডকুমেন্টছ দিবই লাগিব এই ডকুমেন্টছখিনি লগত আপোনালোকে কাটি দিব ফটো ষ্টেট কৰি আৰু আপোনালোকে ইয়াতে সিগনেচাৰ মাৰিব তাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ যেটো নেকি গ্ৰাম পঞ্চায়ত আছে বা পঞ্চায়ত আছে ভিজিডিসি আছে বা আপোনালোকৰ পৌৰসভা যদি হয় তেনে ক্ষেত্ৰত আপোনালোকে তাতে যাই জাস্ট জমা দিব জমা দিয়াৰ পিছত আপোনাৰ ভেৰিফিকেশন এটা হ'ব ভেৰিফিকেশনটো কমপ্লিট হোৱাৰ পিছত আপুনি একোটা কিন্তু ফ্ৰী চিলাই মেচিন লাভ কৰিব তো আখৰছো আপুনি নিশ্চয় জানিব পাৰিলে যে ফ্ৰী চিলাই মেচিনৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু এই আঁচনিৰ বাবে কিন্তু অহা কিছুদিনৰ ভিতৰত অনলাইন এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব যদি আপোনালোকে অনলাইন এপ্লাই প্ৰক্ৰিয়াটো জানিব বিচাৰে তেনে ক্ষেত্ৰত চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই যেতিয়া নেকি অনলাইন আৰম্ভ হ'ব আপোনালোকৰ বাবে ভিডিঅ লৈ আহিম যেনে আজিলৈ ইমানেই বাই বাই